Hey guys, good morning. Welcome back to my channel Nafisha Blogs and Kitchen. আপোনালোকক স্বাগতম কৰিলো। তো আজি মই বনাব আহিছো সজনা দি দালি এদৰে খাই চাওক। তো প্ৰথমতে মই কেৰাহীত তেল গৰমাই লৈছো আৰু ইয়াত মই এতিয়া পিয়াজ আৰু নহৰু দি এইখিনি অলপ টাইম ভাজি লম। তো মই ইয়াত মসুৰ আৰু মুগ দালি লৈ লৈছো। অকল যদি মসুৰ দালি ললো হয় তেন্তে ভাজাৰ দৰকাৰে নাছিল। তো ইয়াত মই এইদৰে ভাজি লৈছো কাৰণ মগুৰ দালিটো গোন্ধাব বুলি। এতিয়া ইয়াত মই নিমখ আৰু হালধি জিৰাৰ গুড়ি দি এইখিনি ভালকে 10 মিনিটমান লৰাই লম। অলপ ভাজাকে কৰি লম যাতে মগুৰ দালিৰ গোন্ধটো কেঁচা ভাৱটো গুচি যায়। তো এইখিনি মই এতিয়া প্ৰায় ভাজা হৈয়ে গ'ল। এতিয়া ইয়াত মই কাটি থোৱা সজনাখিনি এড কৰি দিলোঁ আৰু সজনাৰ লগত কেঁচা জলকীয়াও দি দিছোঁ। দি এইখিনি আকৌ পুনৰবাৰ লৰাই লৈছোঁ আৰু এতিয়া ইয়াত মই পানী এড কৰি দিছোঁ। পানী এড কৰি এইখিনি এতিয়া মই লৰাই অলপ টাইম ঢাকি দিম 10 মিনিটৰ কাৰণে। তো চাব পাৰি যে 10 মিনিট পিছত প্ৰায় 50% সিজি গ'ল দালি। তো মই এইখিনি এতিয়া বেলেগ এটা পেনত এতিয়া মই তেল গৰমাই লৈছোঁ বাগাৰ দিবলৈ। ইয়াত মই তেল লৈ লৈছোঁ 2 টেবুলস্পুন আৰু ইয়াত মই নহৰু দি দিছোঁ আৰু পিঁয়াজ দি পেলাই এইখিনি অলপমান ভাজা কৰি ল'ম ৰঙচুৱাকৈ। এতিয়া ইয়াত মই দি দিম 1 চুটকি পাঁচফোৰণ কমকৈ দিছোঁ। দি পেলাই এতিয়া এইখিনি মই দালিত মিক্স কৰি দিম। তো চাব পাৰিছে দালিত ইমান ধুনীয়া এটা গোন্ধ ফ্লেভাৰ আহিছে নহয়। আৰু এইদৰে আপোনালোকে খাই চাব সজনা দালি খুবেই টেষ্টি লাগে। আৰু এতিয়া শেষতে ইয়াত মই ধনিয়া পাত এড কৰি দিছোঁ। তো এইদৰে আপুনি সজনা দি দালি খাই চাব খুবেই টেষ্টি লাগে আৰু মই প্ৰায় এনেকৈ খাওঁ আৰু মোৰ বহুত ভাল লাগে। আৰু এইটো এটা হেল্ডি ফুড বুলি ক'ব পাৰি। সজনাত বহুত ভিটামিন মিনাৰেলছ বহুত থাকে। এইটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল, বহুত উপকাৰী হয়। তো ভিডিঅ'টো কেনেকুৱা লাগিছে, ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ উভতিম নতুন ভিডিঅ'লৈ। আল্লাহ হাফিজ।